হেল্ল' গাইছ, নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ তিনিচুকীয়া। এতিয়া অৱশ্যে আপোনাৰ 6:42। এতিয়া মই মানুহ আনিব গৈ আছোঁ 2 নং কঠালগুৰিৰ পৰা, আৰু যাম আপোনাৰ তিনিচুকীয়া চিভিল হস্পিটেল। কিবা মানে আপোনাৰ চেকআপৰ কাৰণে যাব, মই ইমান নাজানো। তাত গৈহে সুধি চাম, মানে মোক চেকআপৰ কাৰণে যাম বুলি। সেইটো কাৰণে কি চেকআপৰ কি মই ইমান নাজানো, খালি অকল জাষ্ট মানুহ লৈ যাম। তাত কিমান দেৰি লাগে বা কি কৰে মই ইমান এটা নাজানো। খালি এতিয়া ৰাতিপুৱা আজি চব এইকেইদিন অকল বৰষুণ বা ডাৱৰীয়া কৰি আছে। আজি পূৰা ৰাতিপুৱাই বেলিটো ওলাই দিলে। গৰম তেনেকৈ লগা নাই, খালি পূৰা ৰ'দটো দিছে। এতিয়া লাহেকৈ 8-9টামান বাজিলে গৰম লাগিব লাগে। খালি বৰষুণ কেইদিনটো ভালেই লাগে, বেছিকৈ বৰষুণ দিলে আমনি লাগে। এতিয়া ৰ'দটো এদিন দিলে চবৰে পানী ঘূৰি যায়। প্ৰথম আশাকৰ্মী বাইদেউ উঠাই ল'বই, তাৰপিছত এইকেইজনী মানুহক উঠাই পিনে মই আকৌ চিভিল হস্পিটেললৈ যাম। এতিয়া চিভিল হস্পিটেল পাই গ'লোহি, আৰু মানুহখিনিক থলোঁ। কিবা এটা খাই ল'ম বুলি ভাবিছোঁ। ৰাতিপুৱাও তেনেকৈ খাই অহা নাইতো। শুকান ৰুটি আৰু কণী লওঁ, কিবা এটা খাই লওঁ। তাৰপিছত অলপ দেৰি মোবাইলটো চাম। তাৰপিছত সিহঁতি কিমান দেৰি কৰে কওঁ, আৰু এতিয়ালৈকেতো গম নাপায়। এতিয়া জাষ্ট সোমাইছে, তাৰপিছত এণ্ট্ৰি কৰিব আছে আৰু কিবা কিবি দেখাব আছে। এতিয়া কিমান দেৰি বা লাগে ময়ো তেনেকৈ গম পোৱা নাই এতিয়ালৈকে। এতিয়া খাই পিনে অহা হ'ল। ইমান জোৰছে ৰ'দ দিছে যে গাড়ীখন থ'বলৈ জেগাই নাই পোৱা। আগফালেও জেগা নাই, পিছফালেও জেগা নাই, মানে সেইকাৰণে উপায় নাই আৰু গাড়ীখন ৰ'দতে থ'বলগীয়া হৈছে। জেগা থকাতনো আছে, খালি ৰ'দৰ কাৰণে গাড়ীখন থ'বলৈ জেগা নাই, মানে ছাঁ জেগা। সেইটো কাৰণে উপায় নাই, ৰ'দতে থ'বলগীয়া হৈছে। এতিয়া হ'ল অলপ দেৰি বহা। তাৰ চেকআপ কৰি আছে নেকি, মোক ফোন কৰিলে যে ৰ'বা ভাইটি আৰু আধা ঘণ্টা 1 ঘণ্টামান লাগিব, মানুহ অকণমান আছে, সেইকাৰণে অকণমান ৰখি থাকা বুলি ক'লে। তাতে ভাবিলোঁ কি কৰোঁ, সেইকাৰণে মোবাইলকে চাই আছোঁ। আজি যোন কেইজনী মানুহ আহিছিলে সিহঁতক নেদেখালোঁ, কাৰণ সিহঁতি ক'লে ভিডিঅ' নুলিয়াবা ভাইটি, এনেকৈ ভিডিঅ' যদি বনাই থাকা সেইকাৰণে ভাবিলোঁ নুলিয়া। আকৌ সিহঁতক সুধি ল'লোঁ যে ভিডিঅ'টো দিব পাৰিম নে নাই। ভিডিঅ'টো দিয়া, খালি আমাক নুলিয়াবা বুলি ক'লে, সেইটো কাৰণে সিহঁতক ওলোৱা নহ'ল তেনেকৈ। এতিয়া মই মাকুমৰ আহিলোঁ। মাকুমৰ ৰাস্তাটো ভাল, মানে বাহিৰেও চাইলে সেইখিনি ভাল, খালি কিছুমান মানে জেগা একদম বেয়া জেগা আছে। ইয়াৰ পৰা 20 কিলোমিটাৰমান আছে আমাৰ ঘৰলৈ, আৰু মানুহখিনি থ'বলৈ যাওঁতে আৰু তাৰপৰা 3 কিলোমিটাৰমান আছে, মানে টোটেল আপোনাৰ আৰু 23-24 কিলোমিটাৰমান আছে। তো এতিয়া মানুহখিনিয়ে চাহ খাবলৈ নামিছে। ৰাতিপুৱা একো সিহঁতি খাই অহা নাছিলে, মইতো তাত খালোঁ, সেইকাৰণে মই একো এটা নাখাওঁ। এতিয়া সিহঁতি চাহ খাই বেছি দেৰি নকৰে, খুব বেছি 10-15 মিনিটমান লাগিব।